নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই পলাশ আৰু তোমালোক সকলোকে মোৰ ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10ৰ প্ৰশস্তি নামৰ যিটো কবিতা আছে কবিতাটোৰ যিমানখিনি প্ৰশ্ন আছে গোটেইখিনি প্ৰশ্নৰ উত্তৰৰ সম্পৰ্কে আজিৰ আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি HSLCৰ কাৰণে প্ৰিপাৰেচন কৰি আছা নতুবা তোমালোক ক্লাছ 10ত পঢ়ি আছা তেনেহ'লে আজিৰ এইটো ভিডিঅ' তোমালোকৰ কাৰণে খুব ইম্পৰ্টেণ্ট হ'ব। গতিকে তোমালোকে ভিডিঅ'টো এণ্ডলৈকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু ভিডিঅ'টো স্কিপ নকৰিবা। ছাত্ৰ-ছাত্ৰীসকল 1 নম্বৰ প্ৰশ্নটো মন কৰা অতি চমুৰ প্ৰশ্নৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন ৰঘুনাথ চৌধুৰীক কি কবি বুলি জনা যায়? এইটো প্ৰশ্ন তোমালোকৰ খুব কমন প্ৰশ্ন হয় বহুত এক্সামত মানে HSLC হওক তোমালোকৰ প্ৰি এক্সাম হওক ইউনিট টেষ্ট হওক এই যিটো প্ৰশ্ন ৰঘুনাথ চৌধুৰীক কি কবি বুলি জনা যায় এই প্ৰশ্নটো আহি থাকে। উত্তৰটো তোমালোকে লিখিবা যে ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি জনা যায়। খ নম্বৰ প্ৰশ্নটো মন কৰা ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি দুখনৰ নাম লিখা। প্ৰশ্নটোৰ উত্তৰত লিখিবা ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি দুখনৰ নাম হ'ল কেতেকী আৰু দহি কতৰা। এই দুইখনেই হৈছে ৰঘুনাথ চৌধুৰীৰ দুখন কবিতা পুথিৰ নাম। গ নম্বৰ প্ৰশ্ন মন কৰা প্ৰকৃতিক কোনে সাদৰি আনিলে বুলি কৈছে? উত্তৰত লিখিবা প্ৰকৃতিক নৱ কিশলয় দলে সাদৰি আনিলে বুলি কৈছে। ঘ নম্বৰ প্ৰশ্ন মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কৈছে? উত্তৰ হৈছে ৰবাব ফুলে। জল স্থল আৰু ক'ত দেৱতাৰ মহা অভিযান চলিছে? উত্তৰত লিখিবা জল স্থল আৰু অন্তৰীক্ষত দেৱতাৰ মহা অভিযান চলিছে। প্ৰথম 6 নম্বৰ প্ৰশ্ন মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে? উত্তৰটো লিখিবা মহামহিমৰ গান মোহন কৃষক বেণু অন্যাহত ছন্দে গায় বুলি কৈছে। 2 নম্বৰ প্ৰশ্ন প্ৰশস্তি কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি কি বস্তু টানি আনিছে লিখা। প্ৰশ্নটোৰ উত্তৰত লিখিবা যে প্ৰশস্তি কবিতাটোত কবিয়ে প্ৰকৃতিৰ পৰা প্ৰায় সকলো বস্তুকে টানি আনিছে। ৰাতিপুৱাৰ সূৰ্যৰ মনোমোহা ৰ'দৰ পোহৰ প্ৰকৃতিক আদৰি অনা নৱ কিশলয় মন প্ৰাণ হৰি নিয়া প্ৰস্ফুটিত ফুলসমূহ প্ৰেম পৰিমল যাচি দিয়া ৰবাব ফুল গছৰ ডালে ডালে আনন্দতে জঁপিয়াই ফুৰি সুমধুৰ গীত গোৱা চৰাই চিৰিকটিসমূহ জল স্থল আকাশ বোকা পানী প্ৰকৃতিৰ এই সকলো বস্তুকে কবিয়ে কবিতাটোত টানি আনিছে। 3 নম্বৰ প্ৰশ্ন কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা। উত্তৰটো লিখিবা কবিতাটোত কবিয়ে প্ৰকৃতিৰ সন্মোহীন সুধাৰ মাজত সুন্দৰৰ সাধনা অৰ্থাৎ নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে। সেইকাৰণে কবিয়ে ভক্তবৃন্দক তন্দ্ৰা ত্যাগ কৰি সেই সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ বাৰে বাৰে আহ্বান জনাইছে। প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত কবিতাটোত ঈশ্বৰৰ ভক্তিৰ স্বৰূপ সোমাই আছে। এক আধ্যাত্মিক সুৰে কবিতাটোক গভীৰ অনুভূতিৰ বাহক কৰি তুলিছে। সৃষ্টিকৰ্তাৰ সন্ধানে কবিতাটোক ৰহস্যবাদী ধাৰাৰ ওচৰ চপাই আনিছে। 4 নম্বৰৰ প্ৰশ্ন কবিয়ে কবিতাটো কিয় আৰু কাৰ প্ৰশস্তি কৰিছে? মানে কবিয়ে কবিতাটোত কিয় আৰু কাৰ প্ৰশস্তি কৰিছে? উত্তৰত লিখিবা কবিয়ে উষাৰ কুচকুম ৰাগে ৰাতিপুৱা পৃথিৱীক সুন্দৰ কৰি তোলাৰ কাৰণে নৱ কিশলয় দলে সেউজী সু আভাসেৰে প্ৰকৃতিক সাদৰি অনাৰ কাৰণে ৰবাব ফুলেও প্ৰেম পৰিমল ছটিওৱাৰ কাৰণে বিভিন্ন ফুলে প্ৰকৃতিক জাতিষ্কাৰ কৰি তোলাৰ কাৰণে কবিয়ে সেইবোৰক প্ৰশস্তি কৰিছে। অ'কে তাৰোপৰি গছে গছে চৰাইবোৰ সুললিত সুৰে ৰাতিপুৱা প্ৰকৃতিক উৎফুল্লিত কৰি তোলাৰ কাৰণে সূৰ্যৰ পোহৰে নিশাৰ এন্ধাৰ আঁতৰাই পঠিওৱাৰ কাৰণে কবিয়ে প্ৰশস্তি কৰিছে। কাৰণ প্ৰকৃতিৰ এনেকুৱা কাৰ্যসমূহে সৃষ্টি কৰা সুন্দৰ সময়ছোৱাত অমৃতৰ পুত্ৰ ভক্তবৃন্দক তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে। 4 নম্বৰ প্ৰশ্নটো মন কৰা ছাত্ৰ-ছাত্ৰীসকল প্ৰশস্তি কবিতাটোৰ মূল ভাৱ লিখা। প্ৰশ্নটোৰ উত্তৰত তোমালোকে লিখিবা প্ৰশস্তি কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। প্ৰশস্তিৰ অৰ্থ হৈছে আৰাধনা বা গুণানুকীৰ্তন কৰা। ৰাতিপুৱাৰ সূৰ্যৰ পোহৰে পোহৰাই তোলা পৃথিৱীত গছ বনে প্ৰকৃতিক ন ৰূপত সজাই তুলিছে। চৌদিশে ফুলি থকা বিবিধ ৰঙৰ ফুলবোৰৰ প্ৰাণ আনন্দৰে ভৰি পৰিছে। চৰাই চিৰিকটিবোৰেও গছৰ ডালে ডালে পৰি আনন্দত নানান সুৰত গীত গাই যেন দেৱতাৰহে সন্ধান কৰিছে। অমৃতৰ সন্ধান কৰিছে। অমৃতৰ সন্তান মানুহক
কাল ৰাত্ৰিৰ শেষত মুক্তিৰ বাট বিচাৰি যাবলৈ আহ্বান জনাইছে। কৃষক বেনুৱে বতাহৰ ভস্তাৰ গান জুৰিছে। কবিয়ে ভক্তবৃন্দক তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে। প্ৰকৃতিৰ সন্মুখীন সোধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে। প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত কবিতাটোত ঈশ্বৰৰ ভক্তিৰ স্বৰূপ সোমাই আছে। তাত এক আধ্যাত্মিক সুৰ কবিতাটোত উপলব্ধ কৰিব পাৰিব। 6 নম্বৰ প্ৰশ্ন, উঠাহে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ, উঠা যত মুক্তি পথযাত্ৰী। কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা। উত্তৰত তোমালোকে লিখিবা, ৰাতিপুৱা বেলিৰ পোহৰে গোটেই পৃথিৱীখনকেই সুন্দৰভাৱে পোহৰাই সজাই তোলে। প্ৰকৃতিৰ বুকুত ফুলি থকা নানা ৰঙৰ ফুল, গছ গছনিৰ ডালে ডালে জঁপিয়াই বিবিধ ৰকমৰ চৰাই চিৰিকটিয়ে মাত মাতি সৃষ্টি কৰা সুন্দৰ তথা মনোমোহা পৰিৱেশত ঈশ্বৰৰ মহিমা তথা অস্তিত্ব লুকাই থাকে। এই অস্তিত্ব উপলব্ধি কৰিবলৈ ভগৱানৰ ধ্যানত অমৃতৰ সন্তান মানুহক তন্দ্ৰা ত্যাগ কৰিবলৈ আহ্বান জনাইছে। ভক্তসকল মুক্তিপথৰ যাত্ৰী, অৰ্থাৎ ভক্তসকলে তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ আৰাধনা কৰিবলৈ কবিয়ে আহ্বান জনাইছে। 7 নম্বৰ প্ৰশ্নটো মন কৰা, সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বিৱৰি লিখা। উত্তৰটোত লিখিবা, প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজেৰে কবিয়ে সুন্দৰৰ আৰাধনা কৰিছে। এই সুন্দৰৰ আৰাধনাৰ জৰিয়তে সন্মুখীন সোধা লাভ কৰিব পাৰি আৰু মুক্তিৰ পথো বিচাৰি পায় বুলি কবিয়ে কৈছে। সুন্দৰৰ ৰূপ ধ্যানৰ আঁৰত ঈশ্বৰৰ ভক্তিৰ স্বৰূপ নিহিত হৈ আছে। ঈশ্বৰৰ অস্তিত্ব তথা স্বৰূপ লাভ কৰি মুক্তি পাবলৈ ভক্তবৃন্দই অহৰহ স্তুতি কৰি আছে। সেই কাৰণেই সুন্দৰৰ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক আহ্বান জনাইছে। এই সুন্দৰ হ'ল মহামহিম, পৰম পিতাৰ পৰম ঈশ্বৰ নতুবা পৰমেশ্বৰ। ব্যাখ্যা কৰা, উঠে তৰু হিৰে হিৰে বন বিসংগৰ, চন্দ্ৰ ভৰা সুমধুৰ তান, জল স্থল অন্তৰিক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান। উত্তৰত লিখিবা, উদ্ধৃত কবিতা ফাঁকি বিহগী কবি ৰঘুনাথ চৌধুৰীদেৱৰ ৰচিত প্ৰশস্তি কবিতাটোৰ অন্তৰ্গত। পেৰেগ্ৰাফটো চেঞ্জ কৰি লিখিবা, ৰাতিপুৱাৰ সূৰ্যৰ পোহৰে আলোকিত কৰা প্ৰকৃতিৰ ৰূপ সৌন্দৰ্যৰ কথা প্ৰকাশ কৰিবলৈ যাওঁতে কবিয়ে কবিতাটিত এনেদৰে উল্লেখ কৰিছে। বেলিৰ পোহৰে পোহৰাই তোলা পৃথিৱীত গছ বনে প্ৰকৃতিক ন ৰূপত সজাই তুলিছে। চৰাই চিৰিকটিবোৰেও আনন্দৰে এই ৰূপত ৰূপ চৰাই গছৰ ডালে ডালে জঁপিয়াই ফুৰি এক সুমধুৰ তানত ছন্দভৰা গীত জুৰিছে। এই গীতৰ ছন্দে যেন জল স্থল আকাশ সকলোতে দেৱতাৰেহে সন্ধান কৰিছে। প্ৰকৃতিৰ এনে ৰূপ সৌন্দৰ্যৰ মাজত কবিয়ে দেৱতা তথা ঈশ্বৰৰ অস্তিত্ব অনুভৱ কৰাৰ কথা প্ৰকাশ পাইছে। খ নম্বৰ শাৰী মন কৰা, কি দিন জৰজিন পঞ্জীভূত ক্লেদ, শেষ হ'ল মহাকাল ৰাত্ৰি, উঠাহে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ, উঠা যত মুক্তি পথযাত্ৰী। উত্তৰত লিখিবা, উদ্ধৃত কবিতা ফাঁকি বিহগী কবি ৰঘুনাথ চৌধুৰীৰ ৰচিত প্ৰশস্তি কবিতাটিৰ অন্তৰ্গত। ৰাতিপুৱাৰ প্ৰকৃতিৰ সুন্দৰ পৰিৱেশত শুই নাথাকি কাজে কামে নিয়োজিত হ'বলৈ অমৃতৰ পুত্ৰ মানুহক কবিয়ে আহ্বান জনোৱাৰ কথা কবিতা ফাঁকিত প্ৰকাশ কৰা হৈছে নতুবা কবিতা ফাঁকিত প্ৰকাশ পাইছে। মানুহ হ'ল অমৃতৰ সন্তান, তেওঁলোক মুক্তিপথৰ যাত্ৰী। এন্ধাৰ বিনাশী বেলিৰ পোহৰ পৃথিৱীত পৰাৰ লগে লগে প্ৰকৃতি ন ৰূপত আলোকিত হৈ উঠে। এনে পৰিৱেশতহে সুন্দৰৰ অস্তিত্ব উপলব্ধি কৰিব পাৰি। সেয়ে এনে পৰিৱেশত শুই নাথাকি এই সুন্দৰৰ ধ্যান কৰিবলৈ ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ মানুহক কবিয়ে আহ্বান জনাইছে। গ নম্বৰ শাৰী মন কৰা, মোহন কৃষক বেনু অন্যাহত ছন্দে গাই মহামহিমৰ গান, মোহ তন্দ্ৰালস তেজি উঠা ভক্তবৃন্দ সুন্দৰৰ কৰা ৰূপধ্যান। উত্তৰত লিখিবা, উদ্ধৃত কবিতা ফাঁকি বিহগী কবি ৰঘুনাথ চৌধুৰীদেৱৰ ৰচিত প্ৰশস্তি কবিতাটোৰ অন্তৰ্গত। ৰাতিপুৱা মনোমোহা পৰিৱেশত শুই নাথাকি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক আহ্বান জনোৱাৰ কথা কবিতাটোত প্ৰকাশ পাইছে। সূৰ্যোদয়ৰ লগে লগে সূৰ্যৰ পোহৰেৰে প্ৰকৃতিৰ গছ গছনি আলোকিত হৈ পৰে। চৰাই চিৰিকটিয়ে আনন্দত গছৰ ডালে ডালে পৰি
পৰি ছন্দভৰা সুমধুৰ গীত গাবলৈ ধৰে। কৃষক বাঁহৰ মোহন বাঁহীতেও বতাহৰ সুৰ তুলি পৰিৱেশ অতি সুন্দৰ কৰি তোলে। এনে এটা মোহনীয় পৰিৱেশত ভক্তবৃন্দই চণ্ডালস ত্যাগ কৰি সুন্দৰৰ অৰ্থাৎ ভগৱানৰ ৰূপ ধ্যান কৰিবলৈ উঠি আহক। এই কথাকেই কবিয়ে আশা কৰিছে, কাৰণ এনে পৰিৱেশতহে সুন্দৰৰ অস্তিত্ব উপলব্ধি কৰিব পাৰি। ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিলে তোমালোকৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰ। এতিয়া তোমালোকৰ ভাষাভিত্তিক প্ৰশ্ন উত্তৰখিনিও তোমালোকক কৈ দিছোঁ। প্ৰথমটো হৈছে অৰ্থ লিখা। কিশলয়ৰ অৰ্থ হৈছে কুঁহিপাত, গজালি নতুবা কুঁহ। চিত্তহাৰী মানে হৈছে মন প্ৰাণ হৰণ কৰিব পৰা। অন্তৰীক্ষ মানে হৈছে আকাশ, পৃথিৱী আৰু সূৰ্যৰ মাজত দেখা অংশ। তণ্ডালস মানে হৈছে শ্ৰান্ত, ক্লান্ত আৰু টোপনিয়ে ধৰা অৱস্থা। বাক্য ৰচনা কৰাখিনি মন কৰা। দশোদিশ, বেলিৰ পোহৰে পৃথিৱীৰ দশোদিশ পোহৰাই তুলিছে। উপেক্ষিত, কোনেও কাৰো প্ৰতি উপেক্ষিত ভাল হ'ব নালাগে। জৰাজীৰ্ণ, প্ৰতিপাল আৰু মেৰামতিৰ অভাৱত ঘৰ দুৱাৰবোৰৰ অৱস্থা জৰাজীৰ্ণ হৈ পৰে। অমৃত, মানুহক অমৃতৰ সন্তান বুলি কোৱা হৈছে। মোহ, কাম, ক্ৰোধ, লোভ, মোহ মানুহৰ প্ৰধান শত্ৰু। সমাৰ্থক শব্দকেইটা মন কৰা। তৰু মানে হৈছে গছ, পাদক নতুবা বৃক্ষ। মুক্তি মানে হৈছে স্বাধীনতা নতুবা মুকলি। সুমধুৰ মানে হৈছে অতি মিঠা, সুন্দৰ। অভিযান মানে হৈছে যাত্ৰা। ধ্যানী মানে হৈছে ধ্যানৰত নতুবা তপস্বী। ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিলে ৬৫ নামৰ তোমালোকৰ যিটো পাঠ আছে, পাঠটোৰ কমপ্লিট প্ৰশ্ন উত্তৰ। মই ভাবোঁ তোমালোকৰ প্ৰশ্ন উত্তৰখিনি মনত ৰ'ল। যদি ভিডিঅ'টো ভাল পালা এটা লাইক কৰি দিবা। আৰু ছাত্ৰ ছাত্ৰীসকল, এই যিটো পিডিএফটো ডাউনলোড কৰিবৰ কাৰণে তোমালোকে ভিডিঅ'টো তলৰ ডেছক্ৰিপশ্যন চেক কৰিবা। তোমালোকে কেৱল মাত্ৰ 20 ৰুপিজ পে' কৰি পিনে এই যিটো পিডিএফটো তোমালোকে ডাউনলোড কৰিবলৈ সক্ষম হ'বা। তোমালোকৰ A to Z ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ পাই যাবা। চেনেলত যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিবা। থেংক ইউ।